কেন্দুগুৰিৰ চুৰাটনিবাম গাঁৱৰ অচিন্ত মেজ নামৰ উদ্যমী যুৱকজনে বিগত প্ৰায় 9 বছৰে চলাই আহিছে কাঠফুলাৰ ব্যৱসায়, যাৰ বাবে তেওঁ নিজ গৃহত গঢ়ি তুলিছে এটা উদ্যোগ, য'ত সুস্বাদু কাঠফুলা খেতিয়কৰ বাবে কাঠফুলাৰ টোপোলা প্ৰস্তুত কৰা হয়। খেৰসমূহ মেচিনত কাটি পদ্ধতিগতভাৱে পলিথিনত ভৰাই প্ৰস্তুত কৰা হয় এই কাঠফুলা। কাঠফুলাৰ চিলিণ্ডাৰ তথা টোপোলাসমূহ শিলিগুৰিৰ পৰা কাঠফুলাৰ বীজ আনি বা স্পন আনি এই টোপোলাসমূহ সংস্থাপিত কৰাৰ পাছত এইসমূহ কাঠফুলা খেতিয়কক বিক্ৰী কৰা হয়। এনে একোটা টোপোলাৰ খুচুৰা বিক্ৰী হৈছে 150 টকা দৰত। অচিন্ত মেছৰ এই ক্ষুদ্ৰ উদ্যোগটোত নিতৌ 300 পৰা 400 টোপোলা প্ৰস্তুত কৰা হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট, খৰকাটিং, অৰুণাচল, নাগালেণ্ড পৰ্যন্ত এই টোপোলাসমূহ ৰপ্তানি হয়। এনে এটা টোপোলাৰ পৰা একজন কাঠফুলা খেতিয়কে 2 কেজি পৰ্যন্ত কাঠফুলা উৎপাদন কৰিব পাৰে। উল্লেখযোগ্য যে কাঠফুলাৰ চিলিণ্ডাৰ ক্ৰয় কৰি যিকোনো এজন ব্যক্তিয়ে বিশেষ কষ্ট নকৰাকৈ সহজে বিজ্ঞানসন্মতভাৱে কাঠফুলাৰ ব্যৱসায় কৰিব পাৰে। অচিন্ত মেছে মেছাৰ্ছ প্ৰিয়া কাঠফুলা ফাৰ্ম নামেৰে নামকৰণ দি গঢ়ি লোৱা এইটো উদ্যোগৰ পৰাই নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁ ফাৰ্মত নিয়মীয়াভাৱে 6 পৰা 7 জন লোকক নিয়োজিত কৰিবলৈ সক্ষম হৈছে। ইয়াত ব্যতিক্ৰমী প্ৰয়াসেৰে টিংখাঙৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা অৰুণাচল, নাগালেণ্ড আদি বহিৰাজ্যলৈ ব্যৱসায়ৰ প্ৰসাৰ মেলিবলৈ সক্ষম হোৱা অচিন্তৰ আছে বহু পৰিকল্পনা। আহকচোন আমি তেখেতৰ মুখেৰে শুনো কি কয় তেখেতে। কামখন মোৰ কৰা আজি 9 বছৰ সম্পূৰ্ণ হৈছে। মই এতিয়া নতুনকৈ পৃথিৱী এখন দেখা গতে লাগিছে। ইয়াতে কাঠফুলাটো কৰিয়ে মই সকলো এতিয়া মোৰ নিজৰ কোনো অসুবিধা নোহোৱাকৈ ঘৰখন চলাই থাকিব পাৰিছোঁ। তাৰ উপৰিও মানে মোৰ এইখিনি মানুহ মানে কৰ্মসংস্থাপন পাইছে, তেনেকৈ মই সুখী হৈ আছোঁ। আৰু মোৰ লগতে আৰু বহুতকেইখন ফাৰ্ম গঢ় লৈ উঠিছে আৰু গঢ় লৈ উঠা সিহঁতৰ ঘৰকেইখনো চলি আছে। তাৰ উপৰিও মানে কি হ'ল, আমাৰ যিখিনি খেতিয়ক আছে খেৰখিনি আজিকালি পেলাই দিয়া হয়, সেই খেৰখিনি আমাৰ মানে কি আমাৰ তুলনাত এতিয়া আমাৰ সোণ হৈ পৰিছে আৰু খেতিয়কৰ 2-1 পইচা খেৰৰ বিনিময়ত চুবলৈ পাইছে। আৰু যিখিনি 2জনমান ল'ৰা আমাৰ ইয়াতে খেৰ এনি টাইম পেলাই থাকেহি, এই খেৰ পেলোৱাও সিহঁতৰ কিবা এটা সংস্থাপন পোৱা নিচিনা লাগিছে। আৰু নিজকো ভাল লাগিছে যে আজি মই এই কাঠফুলাৰ খেতিটোৰ জৰিয়তে আৰু কেইবাজনো মানুহ যাতে সংস্থাপন হৈ আছে। আজি 27টা পৰিয়াল মোৰ লগত সংস্থাপন হৈ কিনে গোটেইখিনি মানুহে যে নিজৰ ঘৰকেইখনো চলাই থাকিব পাৰিছে, তাকে মোৰ ভাল লাগে। আজি মোৰ অৰুণাচল যায়, লংডিং, আপোনালোকেতো ছ'চিয়েল মিডিয়াত পায়ে থাকে প্ৰায়। এইফালে আপোনাৰ বান্দৰদেৱা, ইটানগৰ, গোলাঘাট, খৰকাটিং, আপোনাৰ এইটো ওচৰৰে ডিব্ৰুগড়, মানে মহিলা গোটসকলো প্ৰায় নিয়েহি। আজিৰ দিনত প্ৰায় বহুতখিনি মানুহে নিয়েহি আৰু ইয়াৰ চাহিদা প্ৰতিদিনে গঢ় লৈ উঠিছে, ভাল হৈ উঠিছে। গুণাগুণখিনি আপোনাৰ হেৰি হৈছে, আপোনাৰ প্ৰায়খিনি পোৱা যায় ইয়াত। আপোনাৰ ভিটামিন D, C, আপোনাৰ আকৌ চুগাৰৰ কাৰণেও খাব পাৰে মাছৰুমটো, তেনেকৈ বহুতকেইটা গুণাগুণ আছে ইয়াত। আমাৰ ইয়াতো মানে কি কাঠফুলাটো এতিয়া আজিৰ দিনততো প্ৰডাকশ্যনটোহে মেইন কৰিব লাগে আৰু বজাৰৰ কাৰণে ইমান টেনশ্যন কৰিব নালাগে। এতিয়া আমাৰ ইয়াত প্ৰশিক্ষণো দিয়া হয়, কাঠফুলাটো কেনেকৈনো বেগবিলাক বনায়, কেনেকৈনো তাৰ বেমাৰ আজাৰ, কাঠফুলাত কিছুমান বেগবিলাকত কিছুমান 2-এটা বেমাৰো দেখা দিয়ে, সেইবিলাক বেমাৰ আমাৰ কেনেকৈ মানে কি নাইকিয়া কৰিব পাৰি, এইবিলাক আমাৰ ইয়াত ধুনীয়াকৈ কোনোবাই ইচ্ছা কৰিলে মানে আমাৰ ইয়াত আহি কিনে প্ৰশিক্ষণো ল'ব পাৰে। সেইটো আমি সুবিধা কৰি দিছোঁ। এতিয়া আমাৰ কেঁচা কাঠফুলাটো বৰ্তমান আমাৰ বজাৰ মূল্য এতিয়া 300 টকা চলি আছে আমাৰ ইয়াত লোকেল। আৰু য'ত জেগা চাইছে আপোনাৰ দাম, য'ত খোৱা মানুহ বেছি বাঢ়ি গৈছে তাত মানে তাৰ ৰেটটো বাঢ়ি গৈ আছে এতিয়া। কাৰণ এতিয়া কোনোবাই বোলে কেঁচাকৈ বিকিব পৰা নাই, তেখেতে ড্ৰাই কৰি কিনে ড্ৰাই মাছৰুমটো বিকিব পাৰে। তাৰপৰা আপোনাৰ মাছৰুমটো ড্ৰাই কৰি কিনে ড্ৰাইটো আপোনাৰ 2000 টকা ওচৰা-ওচৰি আছে। কাঠফুলাটো মানে কি হ'ল, আপোনাৰ এই হাবিয়ে বননিয়ে য'তে ত'তে ওলোৱা কাঠফুলাটো মানে বিশেষকৈ নোখোৱাটোৱে ভাল হয়। কাৰণ কেলৈ মানুহে চিনি নাপালে আজিও মৰিব খাই কিনে।
হয় নহয়? সেইকাৰণে য'ত ত'ত ওলোৱা হাবিয়ে বননি ওলোৱা কাঠফুলাটো খাব নালাগে। আমি যিখিনি বৈজ্ঞানিক পদ্ধতিৰে যিটো খেতি কৰা হয় তাৰ পৰা যিখিনি কাঠফুলা উৎপন্ন হয় সেইখিনি কাঠফুলাহে প্ৰকৃততে খাব লাগে। আৰু ইয়াৰ খালে বহুতখিনি ভালো, বেমাৰ আজাৰখিনি ভালো, সেইখিনি গুণাগুণখিনিতো আপোনালোকে জানেই। আজিকালি অনলাইন যুগ, মোবাইলত চালেও আপোনালোকে প্ৰায় গুগলত চাৰ্চ কৰিলেও ইয়াৰ গুণাগুণ কি চব গম পোৱা যায়। আমাৰ মেছাৰ্ছ প্ৰিয়া মাছৰুম ফাৰ্ম বুলি দিয়া আছে।